আজি উন্নয়নৰ স্বাৰ্থত আজি সামূহিক উন্নয়নৰ স্বাৰ্থত ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। উন্নয়নৰ দিশ আজি কোনেই নিগৰাইছে। আজি অসমত হওক, ৰাজ্যত হওক, আমাৰ কেন্দ্ৰত হওক, আমাৰ পঞ্চায়তত হওক, সেই অৰ্থে আজি জনসমাৱেশ হৈছে। ৰাইজৰ নিজৰ ভোটদান সাব্যস্ত কৰিব আহিছে। আমি ৰাইজৰ এটাই আকাংক্ষা যে আমিও এটা সচেতন ৰাইজ হিচাপে আমি উন্নয়নৰ দিশেহে আমি আগবাঢ়িছোঁ আৰু আমাক সামূহিকভাৱে আৰু সাম্যতাৰে আমাক যোনে আমাৰ চৰকাৰখনে হওক বা বিগত আহিবলগীয়া পঞ্চায়তৰ যোনেই আহক তেওঁলোকে যাতে উন্নয়নৰ দিশত সামূহিকভাৱে সাম্যতাৰে আগবঢ়াই নিব বুলি আশা কৰিছোঁ। আমি আমাৰ এই বহুমূলীয়া ভোটটো ৰাইজে আজি প্ৰদান কৰিবলৈ আহিছে আৰু এইটো সঠিক জেগাত আৰু সঠিক প্ৰতিনিধিসকলে আজি জানিব লাগিব ৰাইজৰ মৰম, ৰাইজৰ যিটো আস্থা তেওঁলোকে পূৰ কৰিব লাগিব। আগন্তুক দিনত অহা দিনত তেওঁলোকে ৰাইজৰ হৈ যিবিলাক অভাৱ অভিযোগবিলাক আছে ৰাইজৰ সুবিধাৰ অৰ্থে তেওঁলোকে নিৰ্দিষ্টখিনি কাম কৰি যাব লাগিব আৰু সেই হেতুকে আমি আমাৰ যিয়ে নহওক আমি সচেতন ৰাইজ হিচাপে আমাৰ ভোটটো আমাৰ উন্নয়নৰ ফিল্ডৰ পৰাই যাব বুলি আশা কৰোঁ। প্ৰথম কথা হ'ল আমাৰ যিটো ইয়াত আমাৰ কুমচাই পঞ্চায়ত বা আমাৰ জাগি জিলা পৰিষদত আমি কিছুমান বিশেষকৈ আমাৰ কুমচাই পঞ্চায়তত বিশেষকৈ আলি পদূলিবিলাক আমাৰ দুৰৱস্থা আৰু যিবিলাক মহিলা হওক বা পুৰুষেই হওক বা যিবিলাকে উপযুক্ত যিবিলাকে পাবলগীয়া যোগ্যতা যেনে PMY ঘৰ আৰু তেনেকৈ ধৰণৰ বিভিন্ন ধৰণৰ আঁচনিবিলাক যাতে তেওঁলোকে সাম্যতাৰে সকলোকে সম অধিকাৰ দি পেলাই আৰু সকলোকে উপযুক্ত হিচাপে তেওঁলোকে নিৰ্বাচন কৰি তেওঁলোকক যাতে এই সুবিধাবিলাক তেওঁলোকে প্ৰদান কৰিব বুলি আমি তেওঁলোকক আশা কৰিছোঁ আৰু তেওঁলোকে সেইখিনিৰ ওপৰত দৃষ্টিগোচৰ কৰিব বুলি আশা ৰাখিছোঁ। আজি আমাৰ 2 মে আমাৰ উজনি অসমৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। আজি আমাৰ কুমচাই গাঁও পঞ্চায়তৰ আমাৰ এইটো 4 নম্বৰ ৱাৰ্ড পৰিছে। আমাৰ 4 নম্বৰ ৱাৰ্ডত মুঠ 1220জন ভোটাৰ আছে। আপোনালোকে দেখিবলৈ পাইছেই স্বতঃস্ফূৰ্তভাৱে আজি ভোটাৰসকল ওলাই আহিছে। সকলোৰে এটাই মত আছে যে এখন সুস্থ সমাজ গঢ়িবলৈ হ'লে, এখন সুস্থ গাঁও পঞ্চায়ত গঢ়িবৰ কাৰণে আজি সকলোৱে দলে বলে এজন উপযুক্ত প্ৰাৰ্থীক ভোট দিবৰ বাবে সকলোৱে দলে বলে ওলাই আহিছে। হয়, গাঁও এখনৰ উন্নয়নৰ বাবে সদায় পঞ্চায়তে খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেই গতিকে যদি প্ৰাৰ্থীজন যদি উপযুক্ত নহয় তেন্তে গাঁও পঞ্চায়তখন পৰিচালনা কৰাৰ ক্ষেত্ৰত খুব অসুবিধা হয়। সেই গতিকে আজি ইয়াত যিমানসকল ভোটাৰ আপোনালোকে দেখিবলৈ পাইছে সকলোকে আপোনালোকে যদি প্ৰশ্ন কৰে তেখেতলোকে সকলোৱে ক'ব যে এজন আমি উপযুক্ত প্ৰাৰ্থী আজি ইয়াত নিৰ্বাচন কৰিবলৈ আমাৰ 4 নম্বৰ ৱাৰ্ডত যিজন ৱাৰ্ড মেম্বাৰ হ'ব, ৱাৰ্ড মেম্বাৰজন এজন উপযুক্ত যাতে প্ৰাৰ্থী হয় তেখেতৰ উপযুক্ত প্ৰাৰ্থীজনকে নিৰ্বাচন কৰিবলৈ সকলোৱে দলে বলে ওলাই আহিছে।